নমস্কাৰ, মই প্ৰমোদ দাসে আপোনালোক সকলোকে অমৃত সন্ধানলৈ স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াদেৱ ডক্টৰ বাবুল চন্দ্ৰ দাস। নমস্কাৰ। বাবুল চন্দ্ৰ দাসে আজি আমাৰ অমৃত সন্ধানত অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমি তেওঁক নমস্কাৰ জনাইছো, স্বাগতম জনাইছো আৰু তেওঁক আমি নিয়ম অনুযায়ী এখন গামোচা প্ৰদান কৰিছো। কৃষ্ণ কৃষ্ণ। আমি এতিয়া কথা পাতিম সত্ৰ সম্পৰ্কত, বাবুল চন্দ্ৰ দাস সম্পৰ্কত আৰু কিছু বৰপেটাৰ কথা। আমাৰ এই অনুষ্ঠানটো বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুৰ পিছত অমৃত সন্ধান নামেৰে আমি এখন তথ্যচিত্ৰ তৈয়াৰ কৰিছিলোঁ। সেইখন ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে। আৰু তেখেতে এটা কথা কৈছিল যে আমি সত্ৰৰ কাম কৰোঁতে বা মানুহৰ লগত মিলা মিছা কৰোঁতে যি অমৃত মানুহে আমাক দিছে আৰু আমি যি মানুহৰ মাজত বিলাইছোঁ, আমি যেন অমৃত পান কৰিছিলোঁ। সেয়েহে আমি বিচাৰিছোঁ যে আমি অমৃতৰ সন্ধান কৰিছোঁ। গতিকে আপোনালোকে কি অমৃত দান কৰিছে মানুহক, আপোনালোকে কি অমৃত মানুহৰ পৰা পাইছে, তেনেধৰণৰ অনুষ্ঠান এই অনুষ্ঠানটো। গতিকে আমি অমৃতৰ সন্ধানত আগবাঢ়িছোঁ। কওক, আপুনি কেনেকে সেই সৰু কালৰ বুঢ়ৰ টোপৰ বাবুল দাস, তাৰপিছত পঢ়া শুনা, শিক্ষকতা, সাংবাদিকতা, আহি বৰপেটা সত্ৰৰ একে ধাপে বুঢ়া সত্ৰীয়া, কি অনুভৱ আপোনাৰ আজি? নিশ্চয়, মই নিজেও ভবা নাছিলোঁ যে ভৱিষ্যতে কিবা বুঢ়া সত্ৰীয়া হ'ম বা ডেকা সত্ৰীয়া হ'ম। তাৰপিছত মই 2008 চনৰ পৰাই সত্ৰৰ লগত বিশেষভাৱে জড়িত হৈ পৰিলোঁ। যেতিয়া মই গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ, তেতিয়া সত্ৰৰ ভিতৰত দেখিছোঁ যে বহু বস্তু আছে। সত্ৰখন এখন স্কুল নহয়, এখন বিশ্ববিদ্যালয়। ইমানটা বিভাগ আছে যে ইয়াতো অধ্যয়নৰ যথেষ্ট সম্পদ আছে আৰু ইমান পুৰণি বস্তু আছে। মোৰ মাধৱ পুৰুষ, মোৰ শংকৰদেৱে কৰি থৈ যোৱা এই যিখিনি আমাৰ সত্ৰীয়া সংস্কৃতি, এইখিনি ইমান জীপাল হৈ আছে। এতিয়া মই আকৰ্ষিত আছিলোঁ, আগৰ পৰা সৰুৰে পৰা আকৰ্ষিত হৈ আছিলোঁ। কিন্তু যেতিয়া গৱেষণা হিচাপে কৰিব গ'লোঁ, তেতিয়া বহুত ভিতৰলৈকে সোমাই যাব লগা হ'ল। আৰু সোমাই যে দেখিলোঁ যে সাগৰ তলিত যেনেকৈ মূল্যৱান মণিমুকুতা আছে, ঠিক তেনেকৈ বৰপেটা সত্ৰতো সত্ৰীয়া সংস্কৃতিৰ মণিমুকুতাখিনি আছে দেখোন। তাৰপিছত মই কীৰ্তন মহোৎসৱত যিটো আমাৰ গীতৰ পালা হয়, মই ৰাতি এটালৈকে 2টালৈকে প্ৰতিটো বংশৰাৰ লগতে মই গীতৰ পালাত থাকিলোঁ। তাত অমৃত তাত বিচাৰি পালোঁ যে মহাপুৰুষ দুজনাই দি থৈ যোৱা যিখিনি অংকীয়া গীত, যিখিনি বৰগীত, এইখিনিত এনেকুৱা বস্তু আছে যে যিমানেই আপুনি গাব আৰু যিমানেই আপুনি শুনিব, কোনোদিন বিৰক্ত সদায় যেন শুনি থাকিবৰ মন। আৰু যিবিলাক ৰাগ, ইমান বিশুদ্ধ ৰাগবিলাক সেই গায়ন বায়নসকলে গাইছে, তাত মই শিকিয়ে পেলালোঁ। মই নিজেও কি হ'ল, কোনোবা বংশৰ লগত কেতিয়াবা গায়নো হ'ল। স্থায়ী নহ'লেও তেওঁলোকে গাব দিয়ে, দুটা এটা ফাঁকি টানিব দিয়ে। গতিকে বহুখিনি কথা শিকিলোঁ, তাতেই শিকিলোঁ। বৰপেটা সত্ৰৰ লগত সংযুক্ত হৈ থকা যিখিনি সংস্কৃতি, সেই সত্ৰীয়া সংস্কৃতিখিনি যে কিমান ডিচিপ্লিন, কিমান শৃংখলাবদ্ধ আৰু মুখে মুখে আজি 440 বছৰ ধৰি চলি আহিছে। আৰু ইমান ভিতৰত বহুত কথা যে বহুতেই নাজানে। হয়তো বৰপেটাত বসবাস কৰা বহুত ভকতেও হয়তো নাজানে, বহুতেই নাজানে। কিন্তু ইমান ভিতৰৰ কথা আছে, সেই কথাবিলাকত মই গোটেইখিনি প্ৰৱেশ কৰিলোঁ। আৰু প্ৰৱেশ কৰি দেখিলোঁ যে মোৰ থিচিছখনো এটা খণ্ডহে হ'ব। গতিকে অলপ কিছু কথাই আহিব, এনেকুৱা বহুকেইখন থিচিছ হোৱাৰ সমল আছে ইয়াতে। আৰু তেতিয়াৰ পৰা মই বেছি আকৰ্ষিত হ'লোঁ। তাৰপিছত মোৰতো আপুনি জীৱনটোৰ কথা কৈছেই যে পঢ়া শুনাৰ পাছত মই শিক্ষকতা, কলেজত শিক্ষকতা কৰিলোঁ। তাৰপাছত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা HOD অসমীয়া বিভাগত HOD হৈ মই অৱসৰ ল'লোঁ। তাৰ মাজত সাংবাদিকতা প্ৰায় 1985 চনমানৰ পৰা মই সাংবাদিকতা কৰিছিলোঁ। আৰু 2009 চনৰ পৰা মই এৰিব লগা হ'ল। তেতিয়া আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিল। তেওঁ ঘোষণা কৰিলে যে
মানে শিক্ষকতা শিক্ষক সাংবাদিকতা কৰিব নোৱাৰে। মই লগে লগে বাদ দিলো। কিন্তু বাদ দিলেও সাংবাদিকৰ যিটো মন, সেই মনটো কেতিয়াও শেষ হৈ নগ'ল, আজিও আছে যেন। কিবা এটা তথ্য পালে যেন মই কিবা এটা কৰিম এনেকুৱা ভাৱটো আছে, আৰু সাংবাদিকতা সেই সাহসটো আছে। কিন্তু এতিয়া সম্পূৰ্ণ সলনি হ'ল। সাংবাদিকৰ পৰা সাহিত্যিকলৈ আহিলো, আৰু সাহিত্য সভাৰ সম্পাদক হলো, সাহিত্য সভাৰ সভাপতিও হলো, আৰু অসম সাহিত্য সভাতো আজীৱন সভ্য, অসম নাট্য সংঘৰ আজীৱন সভ্য। গতিকে এই গোটেইখিনি মানে জীৱনটো আৰু বৰ্ণাঢ্য জীৱন, মানে আৰু বক্তা হিচাপেও ধৰ্মীয় বক্তা বা জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেনদাৰ গীত বা ভূপেনদাৰ কথা। ভূপেনদাৰ কথা কওঁতে মোৰ মনত পৰে সৰু কালত আমি দুয়ো বুদৌৰ টোপৰে বাসিন্দা, ৰাখল থানৰ সন্মুখতে ঘৰ। ভূপেন হাজৰিকাৰ সেই গীতৰ কথা মনত আছে নে? আজিও মনত আগৰ মন যায় নে? মানুহে মানুহৰ বাবে যায়, কিন্তু এটা সম্পূৰ্ণ বেলেগ পৰিৱেশত গুচি আহিলো। সত্ৰীয়া সংস্কৃতিৰ মানে সেই জীপাল সংস্কৃতিৰ মাজত সোমাই গলো। ভূপেন দাইতো গোটেইখিনি অসমক গোটেইখিনি দি গৈছে, অসমীয়াকে নহয় সমগ্ৰ পৃথিৱীৰ মানুহকো দি গৈছে। গতিকে ভূপেনদাৰ সেই মানে মইতো যেতিয়া ভূপেনদাৰ মৃত্যু হ'ল 2011 মইতো মানে নন ষ্টপ এটা ঘৰতে গাইছিলো, 100টামান গান গাইছিলো মই একেলগে। গতিকে ভূপেনদাৰ চৰ্চাটো আছিলে। তথাপি আমি এই কথাৰ মাজতে এটা মিঠা অলপ অনুভৱ হওক, এটা গীত ভূপেন হাজৰিকাৰে হওক বা অন্য সত্ৰীয়া কিবাই হওক, আপুনি যিটো ভাল পায়। মই ক্ষমা বিচাৰিছো যে সত্ৰীয়া হৈ ভূপেন হাজৰিকাৰ গীত গাব গ'লে কোনোবাই হয়তো দায় দোষ ধৰিবও পাৰে। তথাপি মই সেই লোকটো সামৰিব পৰা নাই। পাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে এদিন, ৰোজালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলা, এই শান্ত পাহাৰ আৰু ধনী নিজৰাৰ, এই শান্ত পাহাৰ আৰু ধনী নিজৰাৰ, একেলগে বজালো যে বিন, হৰি পৰা সোণালী সুদিন। গতিকে এই সোণালী সুদিন নায়িকা হ'ল। এতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ, মানে সাংবাদিকতাৰ পৰা এনেকুৱা কথা। শংকৰদেৱ মাধৱদেৱৰ গোটেই বস্তুখিনি লৈয়ে ভূপেন হাজৰিকাই গীত হয়, বেষ্টটো শংকৰদেৱ। শুন ৰে সুৰ বৈৰী প্ৰমাণা, নিশা চৰণা খনিদানা, ৰাম নাম যম সমৰক সাজি, সমদলে কয়লি পয়ানা, থাত প্ৰকট পটু কৌটি কৌটি কপি, গিৰিগৰ গৰ পদ ঘাৱে, থাত প্ৰকট পটু কৌটি কৌটি কপি, গিৰিগৰ গৰ পদ ঘাৱে, বাৰিধি তীৰ তৰি কৰে গুৰু তৰ গিৰি, ধৰি ধৰি সমৰ কধাৱে। সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ। আচ্ছা, এই সত্ৰীয়া বুঢ়া সত্ৰীয়া হোৱাৰ হাবিয়াস আছিল নেকি সৰুৰ পৰাই? নাছিল। মই মানে ভবাৰ কল্পনা কৰা নাছিলো, সপোনতো দেখা নাছিলো। কিন্তু কথা হ'ল, এইটো কথা কোৱা হৈছে যে সত্ৰৰ মাজত আহি পেলাই সেই হয়, সেইটো কৈছো। এতিয়া বিশেষভাৱে যেতিয়া 2000 ৰিটায়াৰমেণ্টৰ পিছতে 1900 মানে 24 ঘণ্টীয়া সোমাই ললো। আৰু বিশেষভাৱে কিবা এটা ইনকুৱাৰী কমিটিত আমাক অন্তৰ্ভুক্ত কৰাৰ, দুজনীয়া কমিটিত মই অন্তৰ্ভুক্ত হৈছিলো। তাৰপিছত আৰু বেছি ভিতৰলৈকে সোমাই গলো, মানে সম্পত্তি সম্পৰ্কীয়। মানে মই ক'ব খুজিছো কি, আগতে এবাৰ ভোটত মানে 1900 কথা আছে, এইটো 1900 কথা। তাৰপিছত বহুতে ক'লে যে আপোনাৰ যিমান জনপ্ৰিয়তা, আপুনি ডেকা সত্ৰীয়া উৎসৱ। এতিয়া মই নালাগে, মই হাৰিম, মোকতো চিনি নাপায় বহুতে। তেতিয়া তথাপিও বহুতে আপুনি জিকিব। মানে প্ৰথম মানে ক'বলৈ গ'লে আমাৰ ৰিপৰ্টাৰ মহানন্দ পাঠক, বৰ্তমান বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি মহানন্দ পাঠক কৈছে যে আপুনিয়ে যোগ্য, তেনেকে এই বাক্যটো কৈছিল। কিন্তু
তেওঁ কি ভাবি কৈছিল নাজানো আৰু মানে মোক ভাল পাই কাৰণে ক'ব পাৰে। তাৰপিছতো পাঁচজনীয়া প্ৰতিদ্বন্দ্বিতা হ'ল আৰু মই হাৰিলো। হাৰিলেও মই মানে হাৰিলেও ভালেই হ'ল কিজানি, বুঢ়া সত্ৰীয়া হ'ল। সেইটো মই নকওঁ, কিন্তু হাৰিও মই মানে সত্ৰ এৰা নাই। সত্ৰ এৰা নাই, সত্ৰ এৰা নাই। আনকি মই যেতিয়া ডেকা সত্ৰীয়া আমাৰ গৌতম পাঠক বা জিকিলে, তেওঁক মই যেতিয়া অভিষেক হয়, অভিষেকত মই গৈছো, মানে তেওঁক মানে প্ৰচেছন কৰি শোভাযাত্ৰা কৰিছিল, এই শোভাযাত্ৰালৈ মই অংশগ্ৰহণ কৰিছিলো। গতিকে সেই স্পিৰিটটো আছিল। তাৰপিছত আৰু ভাবিলা নুঠো আৰু এইবাৰ হাৰিলো। বহুতে ক'লে প্ৰফেচাৰ হৈ হাৰিলে মানে লজ্জাজনক কথা। আৰু মোৰ ঘৰত বিশেষকৈ দুৰ্ঘৰ বিৰোধী, মানে ঘৰেন্দ্ৰ মোক কোনো পধ্যেই এতিয়াও মানে তেওঁ এতিয়াও মানে পাৰিলে মানে নালাগে, কিন্তু হৈ গলো যেতিয়াতো উপায় নাই আৰু। ল'ৰা ছোৱালী আপত্তি নাই, ল'ৰা ছোৱালী ল'ৰাইতো ডক্তৰ আৰু ছোৱালী পঢ়ি আছে, ছোৱালীও মানে কিবা প্লাগ নিউজত চাকৰি কৰি আছে। আচ্ছা আচ্ছা, তেওঁলোকৰ আপত্তি নাই? নাই, তেওঁলোকৰ আপত্তি নাই। শ্ৰীমতীৰ অলপ আপত্তি আছে। এতিয়া নাই, এতিয়া বন্ধ হৈ গৈছে আৰু এতিয়া কি কৰিব, উপায় নাই। আচ্ছা, সৰু কালৰ বৰপেটা বুদৰ টোপৰ ৰাখল থানৰ কথা মনত পৰে নে? মই তাত আচলতে মই ভাবিলে, মই যদিও এই লাইনত আহিছো মানে পঢ়াৰ বাহিৰে মই সৰুৰে পৰা 4 বছৰ 5 বছৰ বয়সৰ পৰা ককাৰ লগত, আটাৰ লগত মানে সেই সদায় প্ৰসংগ, মানে তেওঁ ৰাতিপুৱা নাম লৈ প্ৰসংগ মনত আছে, আমাৰ মনত আছে, বহিছিলো তাতে, সদায় বহিছিলো। গতিকে প্ৰাথমিক শিক্ষা মোৰ মানে সত্ৰীয়া মানে গুৰু দুজনাৰ কথাখিনি প্ৰাথমিক শিক্ষা মোৰ সৰুতে হৈছিল। আমি আচলতে পালনামতো শুনিছিলো, পালনামতো অহৰ নিশে শুনিছিলো 48 ঘণ্টীয়া পালনাম। তাৰপিছত এই বিশেষভাৱে পদপুথিৰ সুৰ বা মোৰ বিশেষভাৱে মনত মানে 12 বছৰমান বয়সৰ পৰা মই ভাগৱতো মাজে মাজে পঢ়িছিলো। ভাঙনি হয়তো সিমান সুন্দৰ নহৈছিল, কিন্তু মানে সুৰটো আছিল। গতিকে নামঘোষা কীৰ্তনঘাটো পঢ়িছিলো সৰুৰ পৰাই। বৰপেটা সত্ৰৰ কি উন্নতি কৰিম বুলি আপুনি মানে আহিল? চাওক, বৰপেটা সত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰী বুলি স্বয়ং মাধৱ পুৰুষে ঘোষণা কৰি থৈ গৈছে। আৰু বিশেষভাৱে 3 ৰাজ্যৰ বন্দনী থান তেওঁৱে কৈছিল। যেতিয়া প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাক ভেলাডোবাত তেতিয়া যুৱৰাজ পাতিলে, তেতিয়া কৈছিল যে মই কৰ দিলো 2টা নাগেৰি টকা, 3 ৰাজ্যই কৰ দিব। গতিকে 3 ৰাজ্য মানে উজানে কমলাবাৰী, মধ্যে বৰপেটা আৰু ভাটিতে ভেলা মধুপুৰ, এই 3 বা আহোম কমতা কোচ, এই 3 ৰাজ্যৰ যিসকল ভক্ত তেওঁলোকে ইয়াতে কৰ দিব, মই কৰ দিলো, অৰ্থাৎ গুৰুৱে কৰ দিলে যেতিয়া, সেইকাৰণে আজিও গুৰু কৰ, যে গুৰুৱে কৰ, আমাৰ গুৰুৱে মাধৱ গুৰুৱে কৰ দিলে। গতিকে সেইকাৰণে আমি কৰ প্ৰথাটো এতিয়াও আছে সত্ৰলৈ বুলি। আপুনি 10 টকাও দিব পাৰে, 10,000 টকাও দিব পাৰে, 10 লাখ টকাও দিব পাৰে, তাত কোনো লিমিটেশ্যন নাই। গতিকে সেই যিটো ঐতিহ্য আৰু পৰম্পৰা, আৰু বিশেষভাৱে মথুৰা দাস বুঢ়াতাই সৃষ্টি কৰি থৈ যোৱা যিখিনি বংশৰা, গায়ন বায়ন, ভাগৱতী, সূত্ৰধাৰী, গন্ধিয়া বংশ, ভীমাবায়ন বংশ, আগুণাবায়ন বংশ, এই পাঠক বংশ, তাৰপিছতে ওজা বংশ, এই যে বংশৰাৰ সৃষ্টি কৰি থৈ গ'ল, সাংঘাতিক কথা। যাৰ কাৰণে আজিও সেই 440 বছৰ আগৰ যি সত্ৰীয়া ৰীতি নীতিৰে চলি আছিল, আজিও নিপানিকৈ তেওঁলোকৰ বংশৰাই চলাই আহিছে। বংশৰা মানে পিঢ়িৰ পিছত পিঢ়িলৈ তেওঁলোকে, মানে আগৰ যিটো গুৰুকুল পদ্ধতি আছিল, যেনে ভৃগুৱে বৰুণৰ পৰা শিকিলে, ভৃগুৰ পুত্ৰক শিকালে। গতিকে ঠিক তেনেকৈ সেই গুৰুকুল পদ্ধতিতে পিঢ়িৰ পিছত পিঢ়িলৈ ভীমাবায়ন বংশৰ মানে একেবাৰে আজি 16 বা 18 পুৰুষ তেওঁলোকে পিঢ়ি পিছত পিঢ়িলৈ শিকি আহিছে। সূত্ৰধাৰী বংশৰ পিঢ়ি পিছত পিঢ়ি আজিও তেওঁলোকে চলাই আছে, আৰু সেইকাৰণে সেইখিনি এতিয়া শুদ্ধ ৰূপত আছে বুলি ভাবিব পাৰে। গতিকে এইখিনিক এতিয়া আমাৰ প্ৰচাৰ নাই, বৰপেটা সত্ৰৰ প্ৰচাৰটো কম, আমাৰ ভক্তিটো আছে। 14 প্ৰসংগ সদায় হয়, আৰু ভকতখিনি একেবাৰে ৰাতিপুৱাই আহে, বা আইসকলে তাতকৈও ৰাতিপুৱাই আহে। গতিকে এইখিনি আছে, গোটেই ভক্তিখিনি আছে, কিন্তু এইখিনি কথা বাহিৰত বহুতে নাজানে। আৰু বিশেষভাৱে সত্ৰখন এটা মানে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়িবলৈ হলে এটা ডাঙৰ আঁচনি লাগিব, প্ৰকল্প এটা লাগিব। আৰু সেই আমি ভাবিছিলো, মই বুলি নকওঁ, বৰপেটাবাসী ৰাইজ থাকিব লাগিব, এটা আঁচনি ল'ব লাগিব। সেই আঁচনিৰ জৰিয়তে সত্ৰখনক অকল অসমতে নহয়, এটা মৰ্যাদাপূৰ্ণ আসনত বহাবলৈ আমাৰ ইমান সমল আছে, সমগ্ৰ পৃথিৱীতে ইয়াক বিখ্যাত কৰি তুলিব পাৰি যদি আমি তেনেকুৱা প্ৰজেক্ট লওঁ বা প্ৰকল্প লওঁ। তেনেকুৱা এটা পৰিকল্পনা আছিলে, কিন্তু
একেদিনেতো নহ'ব, এটা দীৰ্ঘম্যাদী আঁচনি। কিন্তু এনে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি দেখিছো অতিথিশালাকে আদি কৰি দেখিছো, কিন্তু তথাপিও ই পৰ্যাপ্ত নহয়। কাৰণ দৌলৰ সময়তে বা অন্য সময়তে মানুহ আহি থাকিবলৈ জেগা নাপায় বৰপেটাত। এইবিলাক ক্ষেত্ৰত এই ইয়াতে এটা কীৰ্তন ঘৰে মাতি বুলি আমি জানো, বিবাহ ভৱন পাতিছে, কিবা পাতিছে, তাতকৈ যদি এটা মস্ত ডাঙৰকে এটা অতিথিশালা কৰি দিয়ে, কম পইচাত দিব পৰাকে, চব মানুহ আহি থাকিব, এনেধৰণৰ কাৰ্যসূচী লোৱাৰ প্ৰয়োজন বোধ কৰিছে। আছে 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 তেনেকুৱা মই কৈছো প্ৰকল্পটোৰ মাজত সেইবিলাক সোমাই যাব। যেনে পাছফালৰ খটখটি যিটো পুখুৰী মানে এইটোতো আগতে জান আছিলে, সেই পুখুৰীটোৰ পানীখিনি পবিত্ৰ, মৃত্যুৰ আগমুহূৰ্তত সেই পানী লৈ আহে। গতিকে সেই পানীখিনি পবিত্ৰ কৰি ৰখাৰ কাৰণে যিটো প্ৰজেক্ট ল'ব লাগিব, নহ'লে 5 কোটিমান টকাৰ প্ৰজেক্ট ল'ব লাগিব, কাৰণ বাৰিষাৰ পানী সোমায়। মানে আমাৰ পৰিকল্পনা আছে, মইতো এক্সপাৰ্ট নহয়, এক্সপাৰ্টক লৈ যে হিউম পাইপেদি বাৰিষাৰ পানীটো ওলাই গুচি যাব, মেটেকা গুচি যাব, পানীটো পৰিষ্কাৰ হৈ ওপৰত থাকিব আৰু গোটেই 12 মাহে পানী থাকিব, তেনেকুৱা এটা চিষ্টেম কৰাৰ আৰু পৰিকল্পনা আছে। আৰু এই যিটো ক'লে হয়, আমাৰ ইয়াতে আমাৰ প্ৰাক্তন বিধায়ক, তেওঁলোকৰ ওচৰত 2 বিঘা মাটি আছে আমাৰ, গতিকে 2 বিঘাৰ অলপ বেছি আছে। সেই 2 বিঘা মাটিত এটা ডাঙৰ প্ৰকল্প এটা হ'ব পাৰে, ডাঙৰ প্ৰকল্প হ'ব পাৰে। মানে যিকোনো মানুহ বৰপেটা টুৰিষ্ট আহিলে কীৰ্তন ঘৰত অহা বুলিয়ে নহয়, বিভিন্ন ধৰণৰ মানুহ থাকিব পাৰে, থাকিব পাৰে। আৰু বিশেষকৈ বিজনেছটো হ'ব, ই ৰিক্সা বা টেক্সি চেক্সি এইবিলাক চলিব, আৰু ইয়াতে চেণ্ডেল জোতা চব ৰাখিব পাৰিব। তেনেকুৱা 4 ষ্টৰী বিল্ডিং এটা পৰিকল্পনা আছিলে 1920 চনত, আমাৰ এটা পৰিকল্পনা আছিলে, কিন্তু তেতিয়াই মানে এতিয়া সক্ৰিয় হোৱা নাই বা অন্য হেৰি হোৱা নাই। তেওঁ ভাবিছিলো আমাৰ প্ৰয়াত বশিষ্ঠ দেৱবৰ্মাৰ লগত আলোচনা কৰিছিলো, তেওঁ কৈছে হে বাবা নহয়, আপত্তি বিপত্তি নুগুছে, এনেধৰণৰ কথা এটা কৈছিলে। মই ভাবো সকলোৰ লগত আলোচনা কৰি লৈ যদি কৰিব পাৰো। আৰু এটা কথা মই দেখিছো, মানে কৃষ্টি সংস্কৃতিৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সত্ৰখনে আগতে যেনেকে আমাৰ ঠায়ে ঠায়ে সত্ৰীয়া হেৰি শিকাইছিল, সেই মানুহবিলাকো নোহোৱা হ'লে, মহানন্দা মিস্ত্ৰী নাই, এনেকে বহুত নাই। কীৰ্তন ঘৰত তেনেকে ব্যৱস্থা আছে নেকি সত্ৰীয়া শিক্ষা? আমি সেই শাখা সত্ৰ সমাজ কৰিছো নহয়, আমাৰ বৰপেটা সত্ৰৰ অন্তৰ্গত আমি যেতিয়া 2010 চনত শাখা সত্ৰ সমাজ কৰি, এতিয়া 252খন সত্ৰ আছিল। আৰু সেই সত্ৰসমূহত যেতিয়া আমাৰ বৰপেটা সত্ৰৰ ৰীতিৰে প্ৰসংগৰ পৰা, নৃত্যৰ পৰা, গীতৰ পৰা গোটেইখিনি হয়, এনেকুৱা প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছিলে। আমি ইয়াতে সত্ৰত আমিও প্ৰশিক্ষণ দিছিলো। আৰু এতিয়াও এই বৰপেটা সত্ৰ শাখা সত্ৰ সমাজ অসমৰ হৈ মানে বিভিন্ন ঠাইত, যেনে ৰৌতা, তিতাবৰ, চেকুৰীয়া সত্ৰ, তাৰপাছতে ওদালগুৰি বা ইফালে গোৱালপাৰা, বিভিন্ন ঠাইত ভোৰতাল নৃত্য, বৰগীত, খোল বাদ্য এইবিলাক প্ৰশিক্ষণ দিয়া হৈ আহিছে, বা হোলী গীত বা থিয় নাম, এনেধৰণে বিভিন্ন ক্ষেত্ৰত দিয়া হৈছে। আৰু আমাৰ বৰপেটা সত্ৰতো আনি, আৰু বৰপেটা সত্ৰত এখন স্কুল খোলা হৈছিলে, এতিয়াও স্কুলখন আছে। সেই স্কুলখনতো মানে আমাৰ মানে কোৰ্চ এটা 5 বছৰীয়া কোৰ্চ, 7 বছৰীয়া কোৰ্চ শিকোৱা হয়, আৰু তাতে প্ৰশিক্ষক আছে।